নমস্কাৰ। হৰাগত জিলিকে ইন্দ্ৰাৰমৰাৱতী আকাশত জিলিকে জোন মৰ্ত্যতে জিলিকে কুকুম্বৰৰ পুত্ৰ শ্ৰীমন্ত শংকৰৰ শুনতেই হুৱগা চৰা শংকৰদেৱে আনিলে বৈকুণ্ঠৰ ধাম। ভকত বৈষ্ণৱগণে সিংহাসন সাজিলে তাতে বহিলো দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি আন এটি ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ। আৰু বৰ্তমান মই উপস্থিত আছোঁ কামৰূপ জিলাৰ ৰঙিয়াৰ অন্তৰ্গত খুন্ধিয়া গাঁৱত। আৰু মোৰ লগত উপস্থিত আছে এগৰাকী উদীয়মান জনপ্ৰিয় শিল্পী হীৰামণি বৈশ্য। গতিকে হীৰামণি বৈশ্যৰ পৰা আজি আমি কেইটামান দিহা উপভোগ কৰিম নাগাৰা নামৰ, আৰু লগতে নাগাৰা নাম সম্পৰ্কে কিছু কথা জানিম। আহক আমি পলম নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ যাম আৰু আপোনালোকে ভিডিঅ'টো অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। ধন্যবাদ। আমি পোনপ্ৰথমে তোমাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। তোমাৰ পৰিচয়টো জানিব খুজিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী হীৰামণি বৈশ্য। মোৰ দেউতাৰ নাম স্বৰ্গীয় অমীন্দ্ৰ বৈশ্য, মোৰ মাৰ নাম স্বৰ্গীয় টুটুমণি বৈশ্য। গাঁও খুন্ধিয়া, ডাকঘৰ ৰঙিয়া, জিলা কামৰূপ, অসম। আহা আহা সখী বিয়া চাব যাওঁ, আমাৰ ৰজাৰ বিয়া নয়ন ভৰি চাওঁ। আহা সখী বিয়া চাব যাওঁ, বিয়া চাব যাওঁ আমি। কইনায় পেচৰি সকলোৱে কয়, কইনায় পেচৰি সকলোৱে কয়, মুঠে একো নাই ভয়, মুঠে একো নাই ভয়, মুঠে একো নাই ভয়, মুঠে একো নাই ভয়। আৰু তোমাৰ যিটো নাগাৰা নামৰ দলটোৰ নামটো জানিব খুজিছোঁ। আমাৰ নাগাৰা নামৰ দলটিৰ নাম হ'ল মিলিজুলি পদুম কুঁৱৰী ছোৱালী নাগাৰা নাম দল। মিলিজুলি পদুম কুঁৱৰী ছোৱালী নাগাৰা নাম দল। আৰু এইখিনিতে মই জানিম, যিহেতু তুমি নাগাৰা নাম পৰিৱেশন কৰি আছা অসমৰ বিভিন্ন স্থানত, আৰু যোৱা বছৰটো তুমি বহুতকেইখন নাম পৰিৱেশন কৰিছা অসমৰ বিভিন্ন স্থানত। গতিকে মই এইখিনিতে জানিম, সুন্দৰ নাম পৰিৱেশন কৰি আছা। গতিকে তোমাৰ শিক্ষাগুৰুৰ বিষয়ে মই জানিব খুজিছোঁ। তোমাৰ শিক্ষাগুৰু কোন আছিল, কোনে শিকাইছিল তোমাক নাগাৰা নাম? শিক্ষাগুৰু বুলি ক'বলৈ গ'লে অসমৰে জনপ্ৰিয় মহিলা নাগাৰা নাম দলৰ শিল্পী ৰুণুমী নাথ বাইদেউ, আৰু এগৰাকী নাগাৰা নামৰ জনপ্ৰিয় বিশিষ্ট মহিলা পাঠক নাগাৰা নামৰ কুকিল কণ্ঠী বাইদেউ শ্ৰদ্ধাৰ ৰুণুমী বাইদেউ। আৰু এইখিনিতে মই ক'ব লাগিব, আজিৰ পৰা প্ৰায় এটা বছৰ 1-2 বছৰ হৈছে নহয় জানো, 1-2 বছৰ হৈছে। মই আচলতে যিদিনা তোমাক বাইদেউ শিকোৱাৰ কাৰণে প্ৰথম আহিছিল, সিদিনা মই উপস্থিত আছিলোঁ। আৰু মোৰ চেনেলত এটা ইতিমধ্যে ভিডিঅ' আগতে সম্প্ৰচাৰ হৈছিল, গুৰু শিষ্যৰ মিলন। গুৰু শিষ্যৰ মিলন বুলি এটি অনুষ্ঠান মোৰ চেনেলত আছিল। আৰু সেই অনুষ্ঠানটোত আচলতে বাইদেউ যিহেতু তোমাক নাম শিকাইছিল, শিকাব আহিছিল, সিদিনা অনুষ্ঠানটো কৰা হৈছিলে। গতিকে সঁচাই বহুত ভাল লাগিছে। ৰুণুমী বাইদেউৰ আশীৰ্বাদ লৈ তুমি অসমৰ বিভিন্ন স্থানত ইতিমধ্যে নাম পৰিৱেশন কৰি আছা। লগতে মোৰ দ্বিতীয় গুৰু শ্ৰী বিনয় ৰাজকুমাৰ, হয়, ৰঙিয়া নিবাসী, হয়, ৰঙিয়া বালিসত্ৰ নিবাসী বিনয় ৰাজকুমাৰ। বিনয় ৰাজকুমাৰে তোমাৰ দ্বিতীয় গুৰু। ঠিক আছে, এই দুগৰাকী তোমাৰ নাগাৰা নাম জগতৰ শিক্ষাগুৰু। ঠিক আছে, ধন্যবাদ। ভাবে মনে মন কুৰুক্ষেত্ৰৰ যুদ্ধত মই
বর্বরিকে ভাবে মনে মন বর্বরিকে ভাবে মনে মন আইডিয়া শ্রময় প্রহার করিব কিমান শক্তি আছে মোৰ দেখুৱাই দিব বৰ্বৰিকে ভাবে মনে মন বৰ্বৰিকে ভাবে মনে মন সেই যুদ্ধ যিটো দলে পৰাস্ত হইব সেই দলৰ হকে মই যুদ্ধ কৰি যাব বৰ্বৰিকে ভাবে মনে মন বৰ্বৰিকে ভাবে মনে মন হীৰামণি এইখিনিতে তোমাৰ কণ্ঠত আৰু এটি দিহা উপভোগ কৰিম অসমৰ বিশিষ্ট মহিলা পাঠক শ্ৰদ্ধাৰ ৰুণুমীনাথ বাইদেৱে গাই থকা এটি নামৰ যিকোনো এটি দিহা ৰুণুমীনাথ বাইদেৱে দিয়া বৰ্বৰিক পদ তাৰে এটি দিহা গাবলৈ ফিল্ডত গাইছেনে নাই এইখিনি ফিল্ডত গাইছোঁ কিন্তু এতিয়া গোৱা নাই এতিয়া গোৱা নাই আগতে গাইছিলা আগতে গাইছিলোঁ যি কি নহওক এই নামটোৰ এটি দিহা উপভোগ কৰিম অ আই মৰমৰ আই অ আই প্ৰণাম জনাও মনে মনে কথা এটা ভাবি আছো মই আই মৰমৰ আই নীলাচল পাহাৰে আই মই গমন কৰিব আই মৰমৰ আই মা কামাখ্যা কাই মই স্তুতি আৰধিব আই মৰমৰ আই তুষ্ট হলে কামাখ্যা ক তুষ্ট হলে কামাখ্যা ক বৰ মাগিব আই মৰমৰ আই অ আই প্ৰণাম জনাও মনে মনে কথা এটা ভাবি আছো মই আই মৰমৰ আই তোমাৰ কণ্টেক্ট নম্বৰটো জানিব খুজিছোঁ বা দৰ্শকসকলক তুমি এইটো ভিডিঅ'ৰ জৰিয়তে জনাই দিব পাৰা তোমাৰ যিটো যোগাযোগ নম্বৰ যিহেতু তোমাৰ নম্বৰ সাল সলনি হোৱা বুলি জানিব পাৰি আছোঁ আগৰ নাম্বাৰটো মোৰ নাই এতিয়া সেইটো নাম্বাৰত ফোন কৰিলে নাপাব এতিয়াৰ নাম্বাৰটো মই কৈ দিছোঁ 8099889277 এইটো নাম্বাৰত কণ্টেক্ট কৰিলে মোক পাব হীৰামণি সঁচাই আজি বহুত ভাল লাগিল আজি বজালী পাঠশালাৰ পৰা আহি বৰ্তমান উপস্থিত হৈছিলোঁ কামৰূপ জিলাৰ খুন্দিয়া গাঁৱত তুমি নিমন্ত্ৰণ কৰিছিলা আৰু নিমন্ত্ৰণ ৰক্ষা কৰি আজি আহি তোমাৰ ঘৰত উপস্থিত হৈছিলোঁ আৰু লগতে তোমাৰ যিটো নাগাৰা নামৰ দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তোমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ তুমি নাগাৰা নামৰ মাজেৰে আগুৱাই যোৱা ধন্যবাদ আৰু আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট এই চেনেলটোত সকলোৱে ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ যাতে এই চেনেলটো আগবাঢ়ি যায় আৰু আমিও যাতে আগবাঢ়ি যাব পাৰোঁ তাৰ কাৰণে সকলোৱে আশীৰ্বাদ কৰিব ধন্যবাদ ঠিক আছে ধন্যবাদ